বোকাজান মহকুমাৰ লাহৰীজানত গুণগত মান নিৰূপিত নোহোৱাকৈ বজাৰত বিক্ৰী হৈ আছে বেকাৰীৰ সামগ্ৰী। লাহৰীজানৰ একাংশ বেকাৰীয়ে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ গুণগত মান নিৰূপিত নকৰাকৈ বজাৰত বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিয়ে। এই অভিযোগ উত্থাপিত হৈছে লাহৰীজানৰ টুবিন নামৰ বেকাৰীখনৰ বিৰুদ্ধে। বজাৰত খাদ্য সামগ্ৰী মেলি জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে এই বেকাৰী উদ্যোগটোৱে। ইয়াৰ উপৰি অস্বাস্থ্যকৰ পৰিৱেশতে প্ৰস্তুত কৰি আহিছে খাদ্য সামগ্ৰী। প্ৰস্তুত কৰি ৰখা সকলো সামগ্ৰীতে মাখি পোক পৰুৱা আদি পৰি বিনষ্ট কৰি ৰখা দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি সিস্টেম দিছে এটা ওয়ান তো কি সিস্টেম দিলে মানে সিস্টেম তো কি 31 তো আজি 1 তারিখ আহিয়ে গল কি আপোনালোকৰ আগুৱাই কিমান দিন থাকে ইয়াৰ ভ্যালিডিটি না না ভ্যালিডিটি কিমান দিন থাকে 5 দিন মানে এটো 6 দিন হৈ গল এতিয়া 5 দিনতে ৰিটাৰ্ণ আহি যাব এটো কেনেকা সিস্টেম আপোনাৰ সকাল করে না কি লাগি আছে তুই লোক সাফা হে করে এটা কাম হে করে কোন জায়গা আছে এখন এটো লাহৰীজান হয় কেতিয়া পৰা চলাই আছে এখন এটো আপোনাৰ মইতো এতিয়া 4 মাহ হৈছে ইয়াত আহি সোমাইছো আমি আপোনাৰ এনেকাটো নকৰো আমি এটোটো এতিয়া বনোৱা হৈছে এটো মালটো এতিয়া আজি 31 তাৰিখ এতিয়া এই মালটো যে ৰাতিপুৱা ওলাই যাব এতিয়া আমি এতিয়া বনাই ৰেডি কৰিছো এতিয়া ষ্টিকাৰ সিস্টেম মাৰিছো কালিহে ওলাব মালটো ফেক্টৰীটোত যে গোটে যিমানবোৰ সামগ্ৰী দেখিছো সব যে মাখি পৰি আছে হাইজেনিক নহয় যে কেলে তেনেকুৱা তো পেকিংত হেৰি নাই নহয় পেকিংৰ টাইমত আমি সাফা সুন্দৰ কৰি পেকিং চেকিং কৰো মাখি সাকি তেনেকুৱা হেৰি নকৰো সুন্দৰ হলো কিন্তু বস্তুবোৰ যোনবোৰ আপোনালোকে বনাই আছে গোটেইবোৰ মাখি কৰি আছে বেলেগ বেয়া বস্তুবোৰ কৰি আছে আপোনালোকে তাত যে একো নাচাই যে কেলে বেয়া বস্তুটো তেনেকুৱা নাই নহয় স্যাৰ স্যাৰ তেনেকুৱা তো বেয়া বস্তু মইতো একো দেখা নাই এয়া পেকেট এটা আৰু এতিয়া বাহিৰত দেখিছো আপোনালোকৰ বেয়া ডিমবোৰ তেনেকৈ থৈছে তাত পৰা মাখিবোৰ আহি হেৰি নাই এইটো ডেটটো সব ডেটটো দেখাই দিও আপুনি এটোটো কালি আপোন ওলাবই মালটো ভুল হৈছে না বুলি ভাবে নাই আপোনালোকে কালিহে বস্তুটো যাব কালি বনোৱা নাই আজি বনাই কালি যাব কালি কিমান তাৰিখ আহা কালি লৈ 1 তাৰিখ আজি কিমান তাৰিখ আজি 31 তাৰিখ আপোনালোকে 31 তাৰিখ ইয়াত 1 তাৰিখৰ পোষ্টাৰটো কেলে লগাইছে কালি ৰাতিপুৱা যদি মালটো ওলাই আমি তো আজি মালটো ৰেডি কৰো সেবিলত তো মাখি সাকি একোই নাই আমি কাম ইয়াত কৰো আপোনাৰ বনোৱা বস্তুবোৰ মাখি পৰি আছে আপোনালোকে কাম কৰাৰ আগত হ্যান্ড গ্লোভ লগাব লাগে হয় না হ্যান্ড গ্লোভ আছে এটা তো আমি কাম কৰা নাই ন কাম তো আমাৰ ছুটি হৈছে কিন্তু মাখি এবিলাক যে সব সামান ধোৱা ধুই কৰি সাফা কৰি আপুনি জানেন না জানে মাখি তো বেমাৰ আছে সেইকাৰণে আমাৰ এটো টেবুলত এটা মাখিও নাই টেবুল ৰুমত কোন নখুমা এতিয়া আমি কাম শেষ কৰিছে সব গোটেই বস্তুবিলাক সাফা সুন্দৰ কৰি ধোৱা পলাটো ওলাই গৈছে হে এতে কুকুৰ না কুকুৰটো এটো হেফলে থাকে জিলা সমিতি এটা হজাৰী দল আহি ইয়াত উপস্থিত হৈ দেখা পোৱা গৈছে আপোনাৰ আহাকালি ডেট যেটো আপোনাৰ 1 তাৰিখ 1 আগষ্ট তেওঁলোকে কি কৰিছে আপোনাৰ 31 তাৰিখে 1 আগষ্ট বনাইছে আৰু তেওঁলোকৰ যেটো আপোনাৰ বেকাৰীসমূহ সাফ চিকুণ থাকিব লাগে হেনে ধৰণৰ সাফ চিকুণ কৰা দেখিব পৰা নাই আৰু আমি এই কথাটো আপোনালোকৰ স্মাৰক পত্ৰ দি আমি আজি 2-3 বছৰ আগতো আমি বোকাজান মহকুমাৰ অধিপতিৰ ওচৰত স্মাৰক পত্ৰ দিছিলোঁ আপোনাৰ উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ দিছিলোঁ যে যিমানসমূহ আপোনাৰ বেকাৰীসমূহ আছে তেওঁলোকে কি কৰিছে আপোনাৰ যি ধৰণৰ চলাব লাগে তেওঁলোকে হ্যান্ড গ্লোভ লগাব লাগে চুলিত লগাব লাগে সেইসকল তেওঁলোকে পদ্ধতি ব্যৱহাৰ নকৰাকে অবৈধভাৱে তেওঁলোকে মানে আপোনাৰ সাফ চিকুণ নোহোৱাকে তেওঁলোকে বেকাৰীসমূহ চলাই আছে এটো আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কাৰ্বি আংলং জিলা সমিতি হয় এটাই দাবী জনাম যে এই যিসমূহ বেকাৰী চলি আছে কোনো ধৰণৰ আপোনাৰ সাফ চিকুণ নোহোৱাকে তেওঁলোকে যেটো আপোনাৰ ডেট আগুৱাই দিয়ে সেই বিষয়লৈ আপোনাৰ উচিত তদন্ত হ'ব লাগে আৰু এই বেকাৰীসমূহ অতি শীঘ্ৰে আপোনাৰ সিল হ'ব লাগে আমি হেতুৱে দাবী জনাইছো জানিব বিচাৰিছো যে যেহেতু কোন ল'ৰা ছোৱালীয়ে এই বেকাৰী সামগ্ৰীবোৰ খুব মন প্ৰতি খোৱা দেখো তেওঁলোকৰ প্ৰতি এটা জীৱনৰ প্ৰতি ভাবুকি নহয়নে হয় নিশ্চয় আপোনালোকে দেখি পোৱা গৈছে যে আপোনাৰ বেছি দিন হোৱাই নাই আপোনাৰ এই বেকাৰীৰ বিস্কুটসমূহ খাই আপোনাৰ বোকাজান চিভিলত কিমান আপোনাৰ শিশুসকল আপোনাৰ ভৰ্তি হ'বলগীয়া হৈছে এতিয়াও এনেকুৱা ধৰণৰ আপোনাৰ ইয়াত আহি পৰিছে আপোনাৰ যিসমূহ আপোনাৰ মাখি হওক আপোনাৰ পোক পৰুৱা হওক তেওঁলোকে যেনেকুৱা চাফ চিকুণ নকৰাকৈ চাফ চিকুণ অবিহনে তেওঁলোকে বস্তুসমূহ সামগ্ৰীসমূহ বনাই আছে এতিয়া দেখা পোৱা গৈছে আপোনালোকৰ সংবাদ মাধ্যমতো ইয়াত স্পষ্ট আমি যেতিয়া গৈছিলোঁ দেখা পোৱা গৈছে মাখি হওক আপোনাৰ পোক পৰুৱা হওক চাফ চিকুণ একেবাৰে নাই আৰু তেওঁলোকে ডিম আপোনাৰ বেয়া ডিম কলসমূহ আপোনাৰ তেওঁলোকে এনেকুৱা ধৰণৰ বনাইছে যিসমূহ খোৱা আপোনাৰ খাদ্য হিচাপে খোৱা আপোনাৰ যোগ্যতা নহয়